নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 19 আগষ্ট 2025 অসমীয়া 2 ভাদ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:43 আৰু সূৰ্যাস্ত সময় 5:44। আজি হৈছে একাদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি হয়তো বহুত নতুন মানুহ লগ পাব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। ঔষধ ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক। ব্যৱসায়ত আপুনি আশা কৰা ধৰণৰ ফলাফল নাপাব। কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি নাথাকি নিজৰ কাম কৰি থাকিব। ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। বৃষ ৰাশি। আজি আপোনাৰ সকলো কাম সফল হ'ব। আপোনাৰ জীৱনসংগীয়ে হয়তো আপোনাক এটা ডাঙৰ উপহাৰ দিব। কৰ্মৰত পেছাদাৰীসকলে পদোন্নতি পাব পাৰে। বজাৰ কৰাৰ সময়ত আপুনি বিশাল ৰেহাই পাব পাৰে। আপোনাৰ বন্ধু-বান্ধৱী আৰু আত্মীয়ই আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ সৈতে ৰোমান্টিক ভ্ৰমণলৈ যাব পাৰে। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত বাৰে বাৰে ভুলৰ পুনৰাবৃত্তিৰ পৰা বিৰত থাকক। খঙৰ বাবে আপোনাৰ কাম নষ্ট হ'ব পাৰে। ঘনিষ্ঠ সম্পৰ্কত যোগাযোগৰ ব্যৱধান থাকিব পাৰে। জীৱনসংগী কথাত গুৰুত্ব দিয়ক। ভ্ৰমণৰ সময়ত আপুনি অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। কৰ্কট ৰাশি। যিকোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আপুনি মনোৰঞ্জনৰ সম্পদৰ বাবে ধন খৰচ কৰিব পাৰে। আৰ্থিক বিষয়ত আপুনি সৌভাগ্যৱান হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আপুনি সম্পূৰ্ণৰূপে উপভোগ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি আকাংক্ষিত ফলাফল পাব পাৰে। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ সামৰ্থ্যৰ শলাগ লোৱা হ'ব। কোনো শুভ কামত আপোনাৰ সন্দেহ থাকিব পাৰে। আপুনি আনক সহায় কৰিবলৈ সাজু থাকিব। আপুনি আপোনাৰ সঞ্চয় ধন এটা পলিচিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব। ঘৰুৱা সামগ্ৰী বজাৰ কৰিব পাৰে। কন্যা ৰাশি। বহিৰাজ্যত ব্যৱসায় কৰাৰ সুযোগ পাব। ডাঙৰ ব্যৱসায়িক চুক্তি পাব পাৰে। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সৈতে কিছুমান গুৰুতৰ বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ সৈতে কোনো পবিত্ৰ স্থান ভ্ৰমণ কৰিব পাৰে। আপোনাৰ গুৰুৰ দৰে মানুহৰ পৰা আপুনি পথ প্ৰদৰ্শন পাব পাৰে। তুলা ৰাশি। যিকোনো ধৰণৰ তৰ্ক এৰাই চলিব লাগে। ভুল মানুহৰ পৰামৰ্শৰ বাবে আপোনাৰ ব্যৱসায়ৰ লোকচান হ'ব পাৰে। আপোনাৰ অতীতৰ ভুলবোৰ মানি লওক আৰু সেইবোৰ শুধৰাবলৈ চেষ্টা কৰক। সহকৰ্মীসকলৰ লগত ভাল আচৰণ কৰক। মনত অশুভ ভাৱ এটা আহিব। নিজৰ পৰিকল্পনা আনৰ লগত শ্বেয়াৰ নকৰিব। বৃশ্চিক ৰাশি। আপুনি হয়তো নতুন কাম এটা আৰম্ভ কৰিব পাৰে। প্ৰেম বিবাহৰ বিষয়ে পৰিয়ালত আলোচনা হ'ব পাৰে। ঘৰত হাস্যৰস আৰু মনোৰঞ্জনৰ পৰিৱেশ হ'ব। জীৱনসংগীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ দিনটোৰ বাবে শুভ। সন্তানৰ অগ্ৰগতিৰ বাবে আপুনি উত্তেজিত হ'ব পাৰে। ধনু ৰাশি। আজি আনৰ কথাত হস্তক্ষেপ নকৰিব। অসুস্থ লোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। কিবা এটা সন্দৰ্ভত পৰিয়ালটোৰ মাজত মতানৈক্য হ'ব পাৰে। প্ৰয়োজন নোহোৱা ঠাইত কথা কোৱাৰ পৰা বিৰত থাকক। অপ্ৰয়োজনীয় খৰচৰ বাবে আপোনাৰ বাজেটত অসুবিধা হ'ব পাৰে। মকৰ ৰাশি। ব্যৱসায়ত হোৱা যিকোনো কাৰিকৰী ভুল সমাধান হোৱাৰ পিছত আপুনি সকাহ পাব। উচ্চ শিক্ষাত আপুনি ডাঙৰ ফলাফল পাব। বন্ধু-বান্ধৱীৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহী হ'ব। আপুনি সফলতাৰে মতানৈক্য সমাধান কৰিব। কুম্ভ ৰাশি। অবাস্তৱিক সিদ্ধান্ত গ্ৰহণ কৰিলে লোকচান হ'ব। আপোনাৰ বহু প্ৰত্যাশিত কামবোৰ পলম হ'ব পাৰে। ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিব লাগে। আপোনাৰ পৰিয়ালত আভ্যন্তৰীণ পাৰ্থক্যৰ সৃষ্টি হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। দিনটো আপোনাৰ বাবে অতি অনুকূল হ'ব।
ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ জাগ্ৰত হ'ব। আপুনি আপোনাৰ কৰ্মস্থলী সলনি কৰিব পাৰে। ব্যৱসায়িক পৰিকল্পনাত আপুনি সফল হ'ব। বহু প্ৰত্যাশিত কামত সফলতা লাভ কৰিব। আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ সমাধান হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।